এইবাৰ নিৰ্বাচনত কংগ্ৰেছ ধুলিচাত হোৱাৰ কাৰণ কি? কংগ্ৰেছৰ কোনো মতলব নাই। কংগ্ৰেছে কেৱল বিজেপিৰ বিৰোধিতা কৰে, বিজেপিৰ উলটা কৰে, বেলেগ একো মতলব নাই কংগ্ৰেছৰ। কংগ্ৰেছৰ কেৱল মতলব হৈছে বিজেপিয়ে যি কৰে তাৰ উলটা কৰিব লাগে আৰু বিজেপিয়ে যি কৰে তাৰ বিৰোধিতা কৰিব লাগে। কংগ্ৰেছে নাচাই বিজেপিয়ে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে। এই মন্তব্য কৰিছে পীযুষ হাজৰিকাই। লৈ আহিছো সবিশেষ খবৰ। কংগ্ৰেছৰ মতলব হল বিজেপিয়ে যি কৰে তাৰ উলটা কৰিব লাগে। নিৰ্বাচনত ধুলিচাত হোৱাৰ কাৰণ বিজেপিয়ে ভাল কৰিছে নে বেয়া কৰিছে তাৰ মতলব নাই কংগ্ৰেছৰ। কেৱল বিজেপিয়ে কৰা কামৰ বিৰোধিতা কৰিব লাগে। বিজেপিয়ে যি কামে কৰে তাৰ বিৰোধিতা কৰে কংগ্ৰেছে। আমি ভাল কাম কৰিলেও তেওঁলোকে বেয়া পায়, এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। সেইকাৰণে অসমত এইবাৰৰ নিচিনা ৰিজাল্ট কেতিয়াও হোৱা নাই। এই মন্তব্য পীযুষ হাজৰিকাৰ। 102টা সিট কোনো দলে বা কোনো মিত্ৰজোঁটে পোৱা নাই আজিলৈকে। কংগ্ৰেছ ধুলিচাত হৈ গৈছে। এই কাৰণতে কংগ্ৰেছ ধুলিচাত হৈ গৈছে বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই। কংগ্ৰেছ ধুলিচাত হোৱাৰ কাৰণ ক'লে পীযুষ হাজৰিকাই। কংগ্ৰেছৰ কোনো মতলব নাই। কংগ্ৰেছে কেৱল বিজেপিয়ে যি কৰে তাৰ উলটা কৰে। বিজেপিয়ে ভাল কাম কৰিলেও তাৰ উলটা কৰে। বিজেপিয়ে কিবা ভাল কাম কৰিলেও তাৰ বিৰোধিতা কৰে কংগ্ৰেছে। আৰু সেইবাবে কংগ্ৰেছ ধুলিচাত হৈছে এইবাৰ নিৰ্বাচনত। প্ৰথমে কেতিয়াও এনেকুৱা ৰিজাল্ট হোৱা নাই বুলি কৈছে। 102টা সিট কেতিয়াও পোৱা নাই কোনো দলেও। এই মন্তব্য কৰিছে পীযুষ হাজৰিকাই। গুৱাহাটীত বনোৱা অভাৰ ব্ৰিজৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে। এতিয়া গুৱাহাটীত যান জঁটৰ সমস্যা নাই। যি ভাল কাম কৰে বিজেপিয়ে সেই ভাল কামৰ বিৰোধিতা কৰে, উলটা কৰে কংগ্ৰেছে। আৰু তাৰ বাবে কংগ্ৰেছ ধুলিচাত হৈছে। 102টা সিট কোনো দল বা কোনো মিত্ৰজোঁটে পোৱা নাই আজিলৈ। এই মন্তব্য কৰিছে পীযুষ হাজৰিকাই। কংগ্ৰেছৰ মতলব হল বিজেপিয়ে যি কৰে তাৰ উলটা কৰিব লাগে। বিজেপিয়ে ভাল কৰিছে নে বেয়া কৰিছে তাৰ মতলব নাই। কেৱল বিজেপিয়ে কৰা কামৰ বিৰোধিতা কৰিব লাগে। আমি ভাল কাম কৰিলেও তেওঁলোকে বেয়া পায়, এইদৰে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু সেয়েহে কংগ্ৰেছ ধুলিচাত হৈ যোৱা বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই। মন্তব্য আছে, আমি শুনাই লৈছো। তেওঁলোকৰ মতলবটো কি? তেওঁলোকৰ মতলবটো হ'ল বিজেপিয়ে যি কৰিব তাৰ উল্টা কৰিব লাগে। কি কৰিছে তাৰ মতলব নাই। ভাল কৰিছে নে বেয়া কৰিছে নে মতলব নাই। তেওঁলোকৰ মতলবটোৱে হ'ল তেওঁলোকে কি কৰে, এপিজমেণ্ট কৰিব লাগে আৰু বিজেপিয়ে কৰা কামৰ বিৰোধিতা কৰিব লাগে। আমি য'ত গুৱাহাটীত এতিয়া ক'তো যান জঁট নহয়। যান জঁট কেনেকৈ নোহোৱা হ'ল? অভাৰব্ৰিজ হোৱাৰ কাৰণে। অভাৰব্ৰিজ কেইখনৰ বিৰোধিতা কৰে। কেইদিনমানৰ পাছত ইয়াতে কি হ'ব, এখন ব্ৰহ্মপুত্ৰ দলং হ'ব, আপোনালোকে চাব, তাৰো বিৰোধিতা কৰিছে। জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ল, তাৰ বিৰোধিতা কোনে কৰিলে? মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াৰ পুতেকে কৰিলে, গৌৰৱ গগৈ ডাঙৰীয়াই কৰিলে। মানে আমি ভাল কাম কৰিলেও তেওঁলোকে বেয়া পাই তাৰ বিৰুদ্ধাচৰণ কৰে। সেইকাৰণে অসমৰ এইবাৰৰ নিচিনা ৰিজাল্ট আগতে কেতিয়াও হোৱা নাই। অসমৰ ইতিহাসত এতিয়ালৈকে 102টা সিট কোনো দলে বা কোনো মিত্ৰজোঁটে পোৱা নাই। কংগ্ৰেছ ধুলিচাত হৈ গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই কৰা এই অপমান, অসমীয়াক কৰা অপমান, অহংকাৰৰ কাৰণে নিজৰ সমষ্টিত 22,000 23,000 ভোটত হাৰিছে। গতিকে অহংকাৰ নকৰিব, অনুৰোধ জনাইছো। জানেই লোকসভাৰ উপ নিৰ্বাচন হ'ব। গতিকে আমাৰ বিজেপি দলক কিমান শক্তিশালী কৰিব লাহৰীঘাটত তাৰ চেষ্টা কৰাৰ কাৰণে ইয়ালৈকে আহিছোঁ। আমাৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ আছে, দৃঢ় হৈ আছে। সকলোৱে আশা কৰিছে যে এইবাৰ আমি ভাল ফলাফল লাভ কৰিম। আৰু ৰাইজৰ সমস্যাৰ বিষয়ে মই অৱগত। এটা কথাটো মই গৌৰৱৰে কওঁ যে যেতিয়া মই মন্ত্ৰী আছিলোঁ জলসম্পদ বিভাগৰ, লাহৰীঘাটত কোনোৱে নকৰা কাম আমিয়ে কৰিছোঁ। লাহৰীঘাটৰ 15 কিলোমিটাৰ মথাউৰি নথকাৰ কাৰণে এই সমষ্টিটোৰ মানুহৰ অৱস্থা অতিকৈ দুখজনক আছিলে। মানুহৰ দুখ কোলাই পাচিয়া নধৰা আছিলে। আমি সেই মথাউৰি বনালোঁ আৰু ইয়াতে প্ৰায় 500 কোটি টকা আনি আমি লাহৰীঘাটৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিলোঁ ব্ৰহ্মপুত্ৰত। আমি এই লাহৰীঘাটৰ ঢিঙৰ মৈৰাবাৰীৰ গোটেই মথাউৰি পকীকৰণ কৰিলোঁ। এতিয়া কামটো নিশ্চয়কৈ কৰিছোঁ। কোনো শত্ৰুৱেও ক'ব নোৱাৰে যে আমি কাম কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত যেতিয়া মই মন্ত্ৰী আছিলোঁ, এই সমষ্টিৰ শ বছৰ নোহোৱা কাম বা কংগ্ৰেছে কেতিয়াও নকৰা কাম আমি 3 বছৰত কৰিছিলোঁ। গতিকে ৰাইজৰ পৰা যিখিনি কাম কৰিছিলোঁ
তাৰ প্ৰতিদান সদায় বিচাৰোঁ, এইবাৰ নিশ্চয়কৈ বিচাৰিম, এবাৰ হয়তো সফল হ'ম। য'ত য'ত ইলিগেলি মানুহ আছে তাত ডেফিনেটলি হ'ব, তাত কম্প্ৰমাইজ নহয়, আমি নাজানো। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ে, বৰ্তমান মই ভূতপূৰ্ব মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী, আগতকৈ 3 গুণ 5 গুণ 10 গুণ কাম হ'ব। তেওঁলোকৰ মতলবটো কি? তেওঁলোকৰ মতলবটো হ'ল বিজেপিয়ে যি কৰিব তাৰ উল্টা কৰিব লাগে। কি কৰিছে তাৰ মতলব নাই, ভাল কৰিছে নে বেয়া কৰিছে নে মতলব নাই। তেওঁলোকৰ মতলবটোৱে হ'ল তেওঁলোকে কি কৰে, এপিজমেণ্ট কৰিব লাগে আৰু বিজেপিয়ে কৰা কামৰ বিৰোধিতা কৰিব লাগে। আমি য'ত গুৱাহাটীত এতিয়া ক'তো যান জঁট নহয়, যান জঁট কেনেকৈ নোহোৱা হ'ল? অভাৰব্ৰিজ হোৱাৰ কাৰণে। অভাৰব্ৰিজ কেইখনৰ বিৰোধিতা কৰে। কেইদিনমানৰ পাছত ইয়াতে কি হ'ব, এখন ব্ৰহ্মপুত্ৰ দলং হ'ব, আপোনালোকে চাব, তাৰো বিৰোধিতা কৰিছে। জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ল, তাৰ বিৰোধিতা কোনে কৰিলে? মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুতেকে কৰিলে, গৌৰৱ গগৈ ডাঙৰীয়াই কৰিলে। মানে আমি ভাল কাম কৰিলেও তেওঁলোকে বেয়া পাই তাৰ বিৰুদ্ধাচৰণ কৰে। সেইকাৰণে অসমৰ এইবাৰৰ নিচিনা ৰিজাল্ট আগতে কেতিয়াও হোৱা নাই। অসমৰ ইতিহাসত এতিয়ালৈকে 102টা ছিট কোনো দলে বা কোনো মিত্ৰজোঁটে পোৱা নাই। কংগ্ৰেছ ধূলিসাৎ হৈ গৈছে। গৌৰৱ গগৈ ডাঙৰীয়াই কৰা এই অপমান, অসমীয়াক কৰা অপমান, অহংকাৰৰ কাৰণে নিজৰ সমষ্টিত 22,000 23,000 ভোটত হাৰিছে। গতিকে অহংকাৰ নকৰিব, অনুৰোধ জনাইছোঁ। জানেই লোকসভাৰ উপ নিৰ্বাচন হ'ব, গতিকে আমাৰ বিজেপি দলক কিমান শক্তিশালী কৰিব লাহৰীঘাটত তাৰ চেষ্টা কৰাৰ কাৰণে এতিয়ালৈকে আহিছোঁ। আমাৰ কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ আছে, দৃঢ় হৈ আছে। সকলোৱে আশা কৰিছে যে এইবাৰ আমি ভাল ফলাফল লাভ কৰিম আৰু ৰাইজৰ সমস্যাৰ বিষয়ে মই অৱগত। এটা কথাটো মই গৌৰৱৰে কওঁ যে যেতিয়া মই মন্ত্ৰী আছিলোঁ জলসম্পদ বিভাগৰ, লাহৰীঘাটত কোনোৱে নকৰা কাম আমিয়ে কৰিছোঁ। লাহৰীঘাটৰ 15 কিলোমিটাৰ মথাউৰি নথকাৰ কাৰণে এই সমষ্টিটোৰ মানুহৰ অৱস্থা অতিকৈ দুখজনক আছিলে। মানুহৰ দুখ কোলাই পাচিয়া নধৰা আছিলে। আমি সেই মথাউৰি বনালোঁ আৰু ইয়াতে প্ৰায় 500 কোটি টকা আনি আমি লাহৰীঘাটৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিলোঁ ব্ৰহ্মপুত্ৰত। আমি এই লাহৰীঘাটৰ ঢিঙৰ মৈৰাবাৰীৰ গোটেই মথাউৰি পকীকৰণ কৰিলোঁ। এতিয়া কামটো নিশ্চয়কৈ কৰিছোঁ, কোনো শত্ৰুৱেও ক'ব নোৱাৰে যে আমি কাম কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত যেতিয়া মই মন্ত্ৰী আছিলোঁ, এই সমষ্টিৰ শ বছৰ নোহোৱা কাম বা কংগ্ৰেছে কেতিয়াও নকৰা কাম আমি 3 বছৰত কৰিছিলোঁ। গতিকে ৰাইজৰ পৰা যিখিনি কাম কৰিছিলোঁ তাৰ প্ৰতিদান সদায় বিচাৰোঁ, এইবাৰ নিশ্চয়কৈ বিচাৰিম, এবাৰ হয়তো সফল হ'ম। য'ত ইলিগেলি মানুহ আছে তাত ডেফিনেটলি হ'ব, তাত কম্প্ৰমাইজ নহয়, আমি নাজানো। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ে, বৰ্তমান মই ভূতপূৰ্ব মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী, আগতকৈ 3 গুণ 5 গুণ 10। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।